So, hello everyone, মই এতিয়া ৰেডি হ'লোঁ আজি বিয়া হয় ৰিচিপশ্যন অহাকালি চ' ৰেডি হৈছোঁ সেইযোৰ ব্লাউজটো চিলাই নহ'ল যাৰ বাবে মই এটা পিংক কালাৰ ব্লাউজ পিন্ধি লৈছোঁ এইটো দেখাম দেই মোবাইলটো থ'ব ৰ'ব দেই মই এতিয়া কেমেৰাটো থৈ পেলাই মানে মোবাইলটো থৈ পেলাই মই কাপোৰযোৰ ভালকৈ দেখাই দিম এই কাপোৰযোৰ এইকেইটা সময়ত খুব মানে ট্ৰেণ্ডত চলি আছিলে তাৰপিছত যিহেতু ভাইটিৰো বিয়া আছিলে আৰু বিয়াৰ দিনত আমাৰ নাম হয় সেয়ে মই ভাবিলোঁ যে অলপ বগা টাইপৰ কাপোৰ এযোৰ পিন্ধিলে আৰু ভাল লাগিব নিজকে আৰু এইযোৰেই হৈছে সেইযোৰ দেখাই দিলোঁ আপোনালোককো অকণমান কি কৰি আছা তুমি ইয়াতে নাপায় নহয় ভকতে খাব মাতো থিয় হৈ দিয়াচোন এবাৰ চাওঁ থিয় হোৱা আৰু এয়া জিগুমানুক দেখিলে নহয় উৎপাত আৰু তাৰপিছত এয়া পাকঘৰত এইজন আকৌ কিবা খাই আছে মোৰ হাজবেণ্ড আৰু এইফালে আইতাহঁতে কিবা কৰিছে এইজন আমাৰ এজন মামা হয় আৰু এয়া হৈছে মামী ভিতৰত চাহৰ খোলাত মামী হয় এনেকৈ আৰু কামবিলাক ভাগ ভাগ হৈ লাগিছে তাৰপাছত এতিয়া মই এইটো ৰুমত আহি চালোঁ চবফালে আৰু খেলি মেলি বস্তুবিলাক এয়া হৈছে আলহী ছোৱালী বুলি ক'ব পাৰি আৰু এতিয়া বাহিৰত যিহেতু নাম প্ৰসংগ হৈ আছে ভাগৱত পাঠ হৈ আছে অকণমান তাকে দেখাই দিলোঁ ৰাজা বলে আমি আছে মানে মোৰ লগত আহাচোন মোৰ হাতত ধৰিলোঁ আমি কাম আৰু এতিয়া এইফালে ছাইডেদি মানে এইফালে ইয়াতে খোৱা বোৱা হ'ব অহাকালি ৰিচিপশ্যন যিহেতু আৰু আনফালে আজি আমাৰ শংকৰ সংঘৰ বিয়া যিহেতু ভকতে মানে কি বেলেগ ৰান্ধনীয়ে বনালে নাখায় আমাৰ ৰাইজে নিজে বনাই কৰি খায় আৰু ইয়াৰ ৰাইজৰে হয় ৰাইজৰ মানে ঘৰৰ মানুহ আৰু সকলোবোৰ আইতা মামী জেঠাই তেনেকুৱা আৰু সকলোৱে এয়া পাচলি কাটি আছে আৰু জানেই ন শংকৰ সংঘ আৰু ৰঙালাও ভাজি মেইন হয় বাৰু ৰাস্তালৈ গৈ থাকিব বিচাৰে সেইকাৰণে লগতে লৈ ফুৰিছোঁ মই লগতে যে ভয় লাগি থাকে আৰু মানে এই বিয়াত মানে আৰু মোৰ বেলেগ কাম নাই আৰু কেৱল মই ছোৱালীকে চাই থাকিব লাগে সৰু হৈ আছে আৰু যিহেতু ৰাস্তাটো একদম লগতে ভয়ো লাগে আৰু তাই ইচ্ছামতে ওলাই গুচি আহে সেয়ে আৰু তাইক মানে এনিটাইম মই লগতে আছোঁ আৰু তাৰপিছত সেয়াই আৰু এই বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক আৰু এইফালে চাওকচোন আকৌ কি কামত লাগিলেহি তাই আৰু এতিয়া মই জিগুমানুক ভিতৰলৈ লৈ আহিলোঁ আৰু আইতাহঁতে এয়া পদিনা ছিগি আছে চাটনি খাবৰ কাৰণে আনফালে এয়া ভকতেও চিৰা জলপান খাই আছে এওঁলোকেও তাৰপিছত সেয়াই আৰু আনফালে এয়া পেহী জেঠাই মামী তাৰপিছত এয়া আৰু নাম প্ৰসংগ শেষ কৰাৰ পাছত এয়া সকলোৱে এতিয়া চাউল সিজোৱা মুঠি খাব লৈছে চাউল সিজোৱা বুলিয়ে কোৱা হয় বাৰু আৰু একদম আজি একেবাৰে নিৰামিষ পনীৰ আছে লগতে আৰু যিহেতু কাইলৈহে হ'ব মেইন খানা সেয়ে আৰু আজি ভকতৰ কাইলৈ আলহী অতিথিবিলাকৰ